নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। আজি 31 মে আৰু আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে বাংলাদেশৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। অসম চৰকাৰৰ কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ধুবুৰী, নগাঁও, বৰপেটাত বাংলাদেশৰ আক্ৰমণৰ সন্মুখীন হোৱাসকলক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, চৰকাৰে বন্দুক কিনি নিদিয়ে। নিজৰ সুৰক্ষাৰ বাবে কোনোবাই বন্দুক কিনিব বিচাৰিলে চৰকাৰে তেওঁলোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, আগতে কোনো চৰকাৰে এই সাহস কৰা নাছিল। জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে অসমৰ সুৰক্ষাৰ বাবে কাম কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, ধিং, ৰূপহী, মংগলদৈৰ দৰে অসমৰ খিলঞ্জীয়া ৰাইজে আবেদন কৰিব পাৰিব। সংবেদনশীল আৰু ভিতৰুৱা অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকে আবেদন কৰিব পাৰিব, কিন্তু অপৰাধমূলক কাৰ্যত লিপ্ত লোকে নাপাব লাইচেন্স। জিলা আয়ুক্তসকলে বন্দুকৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত SOP জাৰি কৰিব। এয়া এতিয়াৰ পৰা কাৰ্যকৰী হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাতি ৰাতি বাংলাদেশী বুলি প্ৰকৃত ভাৰতীয়ক আটক কৰিছে চৰকাৰে। যিমান মানুহক বাংলাদেশী বুলি ধৰিছে তাৰে 99.9% প্ৰকৃত ভাৰতীয়। শীঘ্ৰেই দিল্লীৰ যন্তৰ মন্তৰত ABMCয়ে কৰিব প্ৰতিবাদ। ABMCৰ সভাপতি টাইছন হুছেইনে কৈছে যে মুছলমান লোকক লৈ BJPয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু প্ৰকৃত ভাৰতীয়কহে আটক কৰি বাংলাদেশৰ সীমান্তত এৰি দিছে। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।